লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতেই গৰম হৈ পৰিছে দেশৰ ৰাজনৈতিক বতাহ। প্ৰতিটো ৰাজনৈতিক দল ইতিমধ্যে নিৰ্বাচনক লৈ তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। অসমৰ 14টা লোকসভা সমষ্টিত কংগ্ৰেছ আৰু বিজেপিৰ মাজৰ যুঁজত এইবাৰ সোমাই পৰিছে তৃণমূল কংগ্ৰেছ। অসমৰ 4টা লোকসভা সমষ্টিত এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব তৃণমূল কংগ্ৰেছে। কোকৰাঝাৰ, বৰপেটা, লখিমপুৰ আৰু শিলচৰ এই 4টা সমষ্টিত তৃণমূল কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই সমষ্টিকেইটা তৃণমূল কংগ্ৰেছে অধিক তৎপৰ হৈ পৰিছে। বৰপেটা লোকসভা সমষ্টিত আবুল কালাম আজাদক তৃণমূল কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আবুল কালাম আজাদ ভৱানীপুৰ সমষ্টিৰ পৰা দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। অসমৰ তৃণমূল কংগ্ৰেছৰ উপসভাপতি তথা প্ৰাক্তন বিধায়ক তৃণমূল দলৰ প্ৰাৰ্থী আবুল কালাম আজাদে শুকুৰবাৰে বৰপেটা জিলা তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত দলৰ বিষয়ববীয়া, ব্লক সভাপতিসকল আৰু কৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হয়। জিলা সভাপতি ফৰহাদ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত সভাত নিৰ্বাচন সম্পৰ্কীয় আলোচনা কৰে। লগতে মই আমাৰ তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী কেন্দ্ৰীয় কমিটিৰ মমতা বেনাৰ্জী মহোদয়ক ধন্যবাদ জনাইছোঁ। আমাৰ ৰিপুন বৰা ছাৰ অসমৰ সভাপতি, তেওঁক ধন্যবাদ জনাইছোঁ। লগতে ষ্টেট কমিটিৰ সমূহ কৰ্মকৰ্তাকে ধন্যবাদ জনাইছোঁ। মোক বৰপেটা লোকসভাৰ টিকেট দি যি আনন্দিত বা যি কাম কৰাৰ এটা সুবিধা দিছে, এই সুবিধা দিয়াৰ কাৰণে মই সকলোকে মোৰ নমস্কাৰ, ধন্যবাদ জনাইছোঁ। লগতে মই ভাবো তৃণমূল কংগ্ৰেছৰ পৰা আমাৰ 4জন প্ৰাৰ্থী দিছে অসমত। 4জন প্ৰাৰ্থী আমাৰ জিকিব বুলি মোৰ বিশ্বাস। আৰু আমি তৃণমূল কংগ্ৰেছৰ পৰা MP হৈ বা সাংসদ হৈ আমি পশ্চিমবংগ যি ধৰণে ভালকৈ ৰাইজৰ কাম কৰি আছে, আমিও অসমত তেনেকুৱা কাম কৰিম বুলি মোৰ আশা আৰু কৰিব পাৰিম বুলি বিশ্বাস। চেঙাৰ পৰা ৰঞ্জন খানৰ ৰিপৰ্ট, সংবাদ 365। জাষ্ট বৰপেটা জিলা কমিটি আৰু ব্লক কমিটি বা মণ্ডল কমিটি যিকেইটা হৈছে তেওঁলোকৰ লগত পৰিচয় হোৱাৰ কথা। গতিকে মই ভাবো যে আমাৰ তৃণমূল কংগ্ৰেছৰ দ্বাৰাই আমি অসমৰ তথা বৰপেটা লোকসভা সমষ্টিটোত কাম বা উপকাৰ বা আমি উন্নতি কৰিব পাৰিম, এইটো আমাৰ বিশ্বাস। তাৰ স্পষ্ট উদাহৰণ পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ গভৰ্ণমেণ্ট চলি আছে আৰু এই গভৰ্ণমেণ্ট চলা অৱস্থাত পশ্চিমবংগৰ হিন্দু, মুছলিম, বৌদ্ধ, খ্ৰীষ্টান যিমান জাতি জনগোষ্ঠী আছে সব কিন্তু মিলা প্ৰীতিৰে বসবাস কৰি আছে। একেলগে হিন্দু মুছলিম সব জাতি জনগোষ্ঠী একেলগে খোৱা বোৱা, উঠা বহা, কাম কাজ ইত্যাদি কৰি আছে। আমাৰ অসমতো এটা সময়ত আছিল, দুৰ্ভাগ্য আমাৰ সেই মিলা প্ৰীতি বহুত কমি গৈছে। গোটেই ভাৰতবৰ্ষৰ লগে লগে আমাৰ অসমতো কিন্তু মিলা প্ৰীতিৰ যিটো আমাৰ যিটো সমন্বয়, যিটো আমি মিলা প্ৰীতিৰে ঐক্য বা একতাৰে আমি আছিলোঁ, যিকোনো জায়গাত মিটিং, হাট, বজাৰ ইত্যাদি আমি ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানত আমি মিলা প্ৰীতিত আছিলোঁ। কিন্তু সেই মিলা প্ৰীতি আমাৰ এটা দুষ্ট চক্ৰ, ক'বলৈ গ'লে এইটো দুষ্ট চক্ৰ। আমাৰ এই বিজেপি যি গভৰ্ণমেণ্ট হৈছে, এই বিজেপি গভৰ্ণমেণ্টৰ লগত আৰু কেইটামান সংগঠন আছে, যেনিবা হিন্দু পৰিষদ আছে, মহাসভা যিটো কয় হিন্দু মহাসভা, লগতে আছে RSS, বজৰং দল ইত্যাদি। ইয়াত কিছু সাম্প্ৰদায়িক মানুহে এইবিলাক দল সংগঠন কৰি আছে। এই সাম্প্ৰদায়িক মানুহখিনিয়ে আমাৰ ভাৰতবৰ্ষৰ তথা অসমৰ যিটো ঐক্য একতা সমন্বয় বিনষ্ট কৰি পেলাইছে।